ফেসবুকত যদি আপুনি ভিডিও আপলোড কৰিব নাজানে তেতিয়াহলে সেই কষ্টবোৰ আপোনাৰ ওম সোৱাহা লং ভিডিও ক'ত আপলোড কৰিব লাগে শৰ্ট ভিডিও ক'ত আপলোড কৰিব লাগে ভিডিওটো শেষলৈকে চাওক সকলোকে নমস্কাৰ জনাই মই ৰাজনাথ আৰু মোৰ যদি ভিডিওবোৰ যদি নতুনকৈ চাই আছে তেতিয়াহলে ফলো নকৰাকৈ একেবাৰে নাযাব আৰু ফেসবুকৰ বিষয়ে মই যিমানখিনি জানো সিমানখিনি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰো আজি বলক এটা সৰু টপিক লৈ আপোনালোকৰ মাজত মই ৰাজনাথ আৰু আজি টপিকটো হৈছে ভিডিও আপলোড কৰাৰ বিষয় লৈ মানুহে বহুতে ভিডিও আপলোড কৰিবই নাজানে আৰু কেনেকুৱা ধৰণৰ যি সকল পুৰণা আছে বা অকনমান যদি জানা শুনাও আছে তেওঁলোকক কৈছো মই আৰু বহুতে বাৰু নাজানে আৰু বহুতে জানে যি সকলে নাজানে তেওঁলোকৰ কাৰণে ভিডিওটো উপকৃত হ'ব বুলি মই ভাবো আৰু বহুতে কিছুমান ভুল কৰি আছে কেনেকুৱা কিছু ভুল আপোনালোকে জানে সেইখিনি ভুল হৈছে চাওক ৰিলস ভিডিও সেকশনটো হৈছে বেলেগ আৰু লং ভিডিও সেকশনটো হৈছে বেলেগ মানে দুটা পাৰ্ট আছে লং ভিডিও আপলোড কৰা জায়গাটো বেলেগ আৰু ৰিলস ভিডিও আপলোড কৰা সেই জায়গাটো বেলেগ আপোনালোকে হয়তো জানে যে লং ভিডিও ক'ত এৰিব লাগে আৰু ৰিলস ভিডিও ক'ত এৰিব লাগে যত ৰিলস লিখা হৈ থাকে তাতে আপোনালোকে শৰ্ট ভিডিও বিলাক আপলোড কৰিব লাগে আৰু যত অনলি আপোনালোকে ফটো তাৰ পৰা এৰিব পাৰে বা লং ভিডিও এৰিব পাৰে তাৰ পৰা আপোনালোকে লং ভিডিও এৰিব লাগে আৰু ইয়াতে মই সৰু সৰুকে দেখাই দিম দুটা স্ক্ৰিনশ্বট মই লগাই দিছো বাৰু আপোনালোকে চাই লব যত লং ভিডিও আপলোড কৰিব লাগে এনে ধৰণে লগাই থৈ দিছে তেওঁলোকে এটা এটো আৰু এটা দেখাইছো আৰু এটা হৈছে এটো কি দেখিলে ভিডিও স্ক্ৰিনশ্বট দুটা যে লগালো কি দেখিলে আপোনালোকে বাৰু কিবা গম পাইছে নে যে স্ক্ৰিনশ্বট যে দুটা লগাই দিলো আপোনালোকে কিবা দেখিলে নে কাৰণ এখিনি বেলেগৰ ভিডিও হয় গতিকে মই শৰ্টকে কাটি দিলো আপুনি যদি বুজা নাই তেতিয়াহলে আকৌ এবাৰ স্কিপ কৰি পেলাই আগলৈ চাই লওক কাৰণ এইবোৰ মই বেছি টাইম ৰাখিব নোৱাৰো মোৰ ইস্যুস লাগিব আপোনালোকক সকলোকে বুজাই দিছো এই ভিডিওটোৰ জৰিয়তে ভাবো যে কিবা এটা নহয় কিবা এটা আপোনালোকৰ উপকৃত হ'ব বুলি চাওক যেতিয়া আপোনালোকে ভিডিও আপলোড কৰিব লং ভিডিও আপলোড কৰিলে কিছুমানৰ হয়তো হেবিলাকতে ভুল হৈ থাকিব পাৰে মই নকওঁ যে সেইবোৰে ভুল হৈ আছে বুলি কিন্তু মোৰ ফালৰ পৰা মই ভাবো যে সেইবোৰ ভুল আৰু ফেসবুকৰ ফালৰ পৰা আপোনালোকে সেইবোৰ ভুলে কৰি আছে হয়তো ইয়াৰ মাজতে কোনোবাই ক'ব পাৰে যে একো নহয় বুলি আৰু একো নহয় বুলি ক'লেও মোৰ তাত একো আপত্তি নাই কিন্তু মোৰ ফালৰ পৰা যিখিনি অভিজ্ঞতা সেইখিনি মই আপোনালোকক ক'বলৈ ওলাইছো মানে যেতিয়া আপোনালোকে লং ভিডিও সেকশনত যেতিয়া আপোনালোকে শৰ্ট ভিডিও বিলাক আপোনালোকে আপলোড কৰি থৈ দিয়ে মানে সেইটো আপোনালোকৰ প্ৰফাইল বা পেজটো মানে বেকাৰৰ নিচিনা হৈ থাকে এখন ভাঙা চিঙা সাইকেল যেনে ধৰণে ধৰক অলমান চলাই গলে চেন্ডাল পৰি গৈ আছে সিপ তেনেকুৱা নিচিনা হে আপোনাৰ পেজটো বা প্ৰফাইলটো চলি আছে সব লং ভিডিও সেকশন হেতু বেলেগ বনাই থৰিছে অলৰেডি তাত লং ভিডিও আপলোড কৰিবলৈ হে দিছে লং ভিডিও হৈছে মানে কি আপুনি মিনিমাম 3 মিনিট সেই ভিডিওটো থাকিব লাগিব সেই ভিডিওটো যদি আপোনাৰ 3 মিনিট থাকে তেতিয়াহলে আপুনি লং ভিডিও সেকশনত আপলোড কৰিব লাগে যদি আপোনাৰ 1.5 মিনিট বা ধৰিলক আপোনাৰ 90 সেকেন্ডৰ ভিতৰত যদি এটা আপুনি ভিডিও বনাইছে সেইটো ভিডিও আপুনি ৰিলছত আপলোড কৰক আৰু 3 মিনিটৰ ওপৰত যিবিলাক ভিডিও যাব সেইবোৰ আপোনালোকে লং ভিডিওত আপলোড কৰক সেইবোৰৰ পৰা অকনমান আপোনালোকৰ লাভ হ'ব আৰু বহু কিছু আপোনালোকে সাপোৰ্ট পাব ফেসবুকৰ ফালৰ পৰা মই যিমানখিনি জানো সেইখিনি আপোনালোকক কৈ থাকো দেই এখিনি একেবাৰে যদি কোনোবাই যদি মিছা বুলি ভাবে তেতিয়াহলে লাগে আন 10 জনকো খুলি চাব পাৰে যি সকলে বৰ্তমান লং ভিডিও আপলোড কৰি থাকে বিশেষকৈ মই কৈ থাকো যেটা মই জানো আৰু আপোনালোকে 2 মিনিট কেতিয়াবা মাজে মাজে আপোনালোকে 2 মিনিটৰ ভিডিও হলো হেতু আপোনালোকে লং ভিডিও তাত এৰিব পাৰে কিন্তু কম হলো মানে কি আৰু 3 মিনিটটো এটা অকনমান বান্ধা নিহিনা থাকে আৰু এটো এটা হলো 2 মিনিটও পাৰে কিন্তু কম পাৰিব আপোনালোকে এটা ইয়াত যে মই স্ক্ৰিনশ্বট দুটা দিলো এই দুটা লং ভিডিও সেকশনত আপলোড কৰি থৈ দিছে মাত্ৰ 24 সেকেন্ডৰ ভিডিও 1 মিনিট 5 সেকেন্ডৰ ভিডিও 33 সেকেন্ডৰ ভিডিও 23 সেকেন্ডৰ ভিডিও 21 সেকেন্ডৰ ভিডিও 19 সেকেন্ডৰ ভিডিও এইবিলাকত লং ভিডিওত এৰি থৈ দিছে এইবোৰ একেবাৰে ভুল ধাৰণা আপোনালোকে যদি লং ভিডিও আপলোড কৰিব বিচাৰে তেতিয়াহলে আপোনালোকৰ ভিডিওটো যাতে 3 মিনিটকৈ ওপৰত হয় সেইখিনি আপোনালোকে হেট আপলোড কৰিব কাৰণ চাওক আপোনালোকে ইমানখিনি কষ্ট কৰি আছে ফেসবুকৰ পৰা কিবা এটা পাম বুলি সেইখিনি যদি কষ্ট যদি অথলে যায় তেতিয়াহলে আপোনালোকৰ মনটো কেনেকুৱা লাগিব
পিছত আপোনালোকে ভাবিব যে ইমানবোৰ মই ভিডিঅ' আপলোড কৰি আছোঁ, সকলোবোৰ মোৰ নিজৰ ভিডিঅ', কিন্তু তথাপিও মোক ফেচবুকে একো ছাপোৰ্ট কৰা নাই বা ফেচবুকৰ ফালৰ পৰা একো এটা মই ভাল ফল পোৱা নাই। তেতিয়া আপোনালোকে হতাশ হৈ যাবগৈ, ভিডিঅ' আপলোড কৰিব মন নোযোৱা হৈ যাবগৈ, মানে কি কণ্টেণ্ট বিচাৰি একো নোপোৱা হৈ যাবগৈ। সেই কিনো আৰু কৰিম, ইমান ভিডিঅ' দি থকা ভিতৰতো একো ভিডিঅ' ভিউজো নাই আৰু লাইক কমেণ্টো নাই, মানুহেও নাচায়, ফলোৱাৰ্ছো ইমান সোপা আছে, এনেকুৱা নিচিনা কথা। তেতিয়া আপোনালোকৰ মাইণ্ডত এনেকৈ ঘূৰি থাকিব। গতিকে সকলোকে কওঁ, আপোনালোকে যিমানটো যি পাৰে যদি লং ভিডিঅ' আপলোড কৰিবলৈ বিচাৰে, আপোনালোকে সেইবোৰ চাওক। ঘৰতে আপোনালোকে কণ্টেণ্ট উলিয়াই ল'ব। এডিটিং কৰিব জানে যদি, তেতিয়াহ'লে ঘৰতে আপোনালোকে সেইবোৰ শ্বৰ্ট ভিডিঅ' বনাই লওক, বা যেতিয়াই যি কৰে 10-12টা ভিডিঅ' বনাই লওক। তাৰপিছত এডিট কৰি আপোনালোকে সেইটো 3 মিনিট 4 মিনিটৰ ভিতৰত আপোনালোকে বনাওক। তাৰপিছত আপোনালোকে তাত আপলোড কৰক। তাৰ পৰাহে আপোনালোকৰ লাভ হ'ব। যদি শ্বৰ্ট ভিডিঅ' আপোনালোকে লং ভিডিঅ'ৰ জেগাত যদি আপলোড কৰে, তাৰ পৰা আপোনালোকৰ কোনো ধৰণৰ লাভ নহ'ব, উল্টাকে আপোনাৰ ঘাটিহে হ'ব, লোকচানহে হ'ব। কথাখিনি মনত ৰাখি ফেচবুকৰ যিখিনি গাইডলাইন আছে সেইমতে আপোনালোকে কাম কৰি যাব। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ।